পঞ্চায়েত নিৰ্বাচনৰ ভোটৰ ফলাফল প্ৰায় স্পষ্ট। প্ৰত্যাশিতভাৱে পঞ্চায়তত আধিপত্য বিজেপিৰ। সামগ্ৰিকভাৱে তৃতীয় স্থানত থাকিল অসম গণ পৰিষদ দল। কিন্তু এই ফলাফলক লৈ প্ৰশ্ন উঠিছে। প্ৰকৃতাৰ্থত জোট সংগী অগপই বিজেপিৰে মিত্ৰতা নকৰি পৃথকভাৱে নিৰ্বাচন খেলা বাবেই দুয়োটা দলৰেই ক্ষতি হল নেকি? বিজেপিক প্ৰত্যাহ্বান জনাব পৰা হল যাৰ বাবে কংগ্ৰেছ। আনকি অসম গণ পৰিষদো বিভিন্ন ঠাইত বিপৰ্যস্ত বিধ্বস্ত হৈ পৰিল। বিগত সময়ছোৱাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়তো জোট সংগী বিজেপিৰ সমালোচনাৰ লক্ষ্য আছিল অসম গণ পৰিষদ দল। কিন্তু এতিয়া নিৰ্বাচন শেষ হোৱাৰ পিছত এই পৰিস্থিতিত মন্ত্ৰীসভাত একেলগে বহিবনে নাই অসম গণ পৰিষদৰ ৩ মন্ত্ৰী? সেয়াই এতিয়া কোটিটকীয়া প্ৰশ্ন। আমাৰ হাতত পৰা তথ্য মতে এতিয়াই মন্ত্ৰিত্ব নেৰে অগপৰ ৩ মন্ত্ৰীয়ে। অন্তত লোকসভা নিৰ্বাচন পৰ্যন্ত মন্ত্ৰীসভাতেই থকাৰ পৰিকল্পনা অগপৰ ৩ মন্ত্ৰীৰ। এনে পৰিকল্পনাৰ বাবে হয়তো দলৰ বিপৰ্যয় স্বীকাৰ কৰিও খুব সাৱধানেৰে সংবাদ মাধ্যমৰ মুখামুখি হৈছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা। অতুল বৰাই কি মন্তব্য কৰিছে এবাৰ চাওক। পঞ্চায়ত নিৰ্বাচনৰ যি জনাদেশ আমি নতহিৰে মানি লৈছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বক আমি সফলতাৰ বাবে আমি অভিনন্দন যাচিছোঁ। আঞ্চলিক শক্তিৰ হকে আমি যে আৰু বহুত কৰিবলগীয়া আছে এই কথা ফলাফলে প্ৰমাণ কৰিছে। গতিকে ভৱিষ্যতৰ দিনত আমি পৰ্যালোচনা কৰিম কি কাৰণেনো আমি আশানুৰূপ ফল। অতুল বৰাৰ এনে মন্তব্যৰ বিপৰীতে প্ৰচাৰকালীন আক্ৰমণাত্মক স্থিতি অব্যাহত ৰাখিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সকলো সমষ্টিতে আমি দেখা পাইছোঁ যে কংগ্ৰেছ আৰু এজিপি দলৰ মাজত এটা অঘোষিত মিত্ৰতা স্থাপন হৈছিলে। গতিকে এই কথাটো ভাল কথা নহয়। আমাৰ লগত থাকি কংগ্ৰেছৰ লগত অঘোষিত মিত্ৰতা কৰাটো নিশ্চয় ভাল নাছিল। এতিয়া গতিকে গণ পৰিষদ দলে এটা আত্মসমালোচনা কৰক। কোন কাৰ বকুচাত উঠিছিল সেই কথা ইতিমধ্যে প্ৰমাণ হোৱা বুলিও কটাক্ষ কৰিছে মন্ত্ৰী ডক্টৰ শৰ্মাই। এজিপি দলে এই নিৰ্বাচনৰ জৰিয়তে এটা কথা বুজি পালে কোন কাৰ বকুচাত উঠিছিলে। গতিকে মই ভাবোঁ যে যদি অসমৰ যিসকল শত্ৰু তেওঁলোকৰ বিৰুদ্ধে যদি যুঁজিবৰ কাৰণে এজিপি দলে বিচাৰে তেতিয়াহ'লে এজিপি দলৰ লগত সমস্যা নাই। অৰ্থাৎ দেখাত যুযুধান স্থিতি ল'লেও পঞ্চায়ত ভোটৰ পিছত দুয়ো দলেই সহাৱস্থানৰ ৰাজনীতিত লিপ্ত হোৱাৰ সম্ভাৱনাই সৰহ। কিন্তু এই ক্ষেত্ৰত বিজেপিৰ ৰণকৌশল তাৎপৰ্যপূৰ্ণ। দলটোৰ সভাপতি ৰঞ্জিত দাস আৰু RSSে যেনেকৈ এফালে দিল্লীলৈ হাইকমাণ্ডক জোট সংগী অগপৰ বিশ্বাসঘাতকতাৰ ব্যাখ্যা কৰিবলৈ ৰাওনা হৈছে, সেই একেদৰেই অগপৰ ৩ মন্ত্ৰীৰ পাখি কাটিবলৈ সাজু হৈছে সোণোৱাল হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত অতুল বৰাৰ হাতত কৃষি উদ্যান শস্য পশুপালনকে ধৰি গুৰুত্বপূৰ্ণ দপ্তৰ আছে। আনপিনে মন্ত্ৰী কেশৱ মহন্তৰ হাতত তথ্য প্ৰযুক্তিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ আছে। মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ হাততো আছে খাদ্য আৰু অসামৰিক যোগানৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ। পিছে বাজপেয়ী ভৱনৰ সূত্ৰৰ দাবী এই গুৰুত্বপূৰ্ণ দপ্তৰ আঁতৰাই তুলনামূলকভাৱে কম গুৰুত্বপূৰ্ণ দপ্তৰ দিয়া হ'ব কিছুদিন পিছতেই। ইয়াৰ পিছতো অসম গণ পৰিষদ নেতৃত্বই সহাৱস্থান কৰি যদি মন্ত্ৰীসভাত থাকে তেন্তে বিজেপি দলে আত্মতুষ্টি লাভ কৰিব যে জোট সংগীৰ বিশ্বাসঘাতকতাৰ বাবে এসেকা দিয়া হ'ল। তদুপৰি তেওঁলোকৰ পুঁজি সংগ্ৰহতো বাধা দিয়া হ'ল। যদিহে দপ্তৰ সলনিৰ দৰে ঘটনাৰ পিছত অপমানিত হৈ অগপৰ ৩ মন্ত্ৰীয়ে পদত্যাগ কৰি মিত্ৰতা ভংগ কৰে তেতিয়া এক গুলীত ২ চিকাৰ হ'ব বিজেপিৰ ৰণকৌশলৰ। এক অৰ্থত বিজেপিৰ ৰণকৌশল সফল। অৱশ্যে এই মুহূৰ্তত পাকে প্ৰকাৰে সকিয়নি দি অসম গণ পৰিষদ দলক লোকসভা আৰু বিধানসভা নিৰ্বাচন পৰ্যন্ত মিত্ৰতা অক্ষুণ্ণ ৰাখিব বুলিয়ে ৰঙা চকু দেখুৱাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সিদ্ধান্ত তেওঁলোকে ল'ব, তেওঁলোক থাকিব খুজিছে নে থাকিব খোজা নাই। কিন্তু অমুকক চিঠি লিখিছোঁ, অমুক কৰিম, চিঠিৰ উত্তৰ পালে কৰিম, এই ধৰণৰ কথা বতৰা কৈতো লাভ নহ'ব। যদি মিত্ৰ দলত থাকে মিত্ৰ হিচাপে থাকিব লাগিব, সেইটোৱে এটা কথা। তাৰ বাদে বেলেগ সমস্যা একো নাই। এক প্ৰকাৰ প্ৰচাৰতো হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছিল যে বিজেপিৰ বিনে অসম গণ পৰিষদৰ অস্তিত্বই নাই। ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত গেৰুৱা দলটো বিধ্বস্ত হোৱাৰ পিছত অসমত বিজেপিয়ে এইদৰেই সাৱধান হৈ প্লেন এ সফল নহ'লে প্লেন বিও সাজু কৰি ৰাখিছে। ব্যুৰো ৰিপৰ্ট DY 365।